Hello guys, Northeast United FC Jamshedpur FC লগত 2-0 গলত জামশেদপুৰক নিজ হোম গ্ৰাউণ্ড জামশেদপুৰৰ হোম গ্ৰাউণ্ডতে গৈ পৰাস্ত কৰি আহিলে। কালি এখন কি ধুনীয়া মেটচ দেখিবলৈ পালো আমি, কি ধুনীয়া পাৰফৰমেন্স ক'ব লাগিব। আলাদিন আজাৰিয়া, ৰিডিম তালাং, থয় সিং, কি ধুনীয়া পাৰফৰমেন্স। সকলোৱে কালি নিজৰ বহুত বেষ্ট দিছে, বহুত ধুনীয়া পাৰফৰমেন্স দিছে, ভাল খেলিছে। কিন্তু আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যেটো 10 নম্বৰ জাৰ্সি নেষ্টৰ আলবিয়াক বহুত দুটা বিগ চান্সেস মিস কৰি দিছে। সেই কাৰণে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ 2-0 হল, নহলে আৰু 4-3 হ'ব পাৰিলেহেঁতেন, কিন্তু আলবিয়াকে মিস কৰি দিলে। আৰু কালি আলাদিন আজাৰিয়াই এটা হেট্ৰিক ল'বৰ কাৰণে এটা ধুনীয়া চান্স পাইছিলে, অলৰেডি 2 গ'ল দিলে, দিয়াৰ পাছত এটা চান্স পাইছিলে, সেই চান্সটো দুৰ্ভাগ্যবশতঃ গ'ললৈ কনভাৰ্ট নহল। তো কালি মেটচখন বহুতেই ধুনীয়া মেটচ। ৰিডিম তালাং কিমান ধুনীয়া এটা পাছ দি দিলে, তাৰ থয় সিঙে কি ধুনীয়া ক্ৰছ দি দিলে আজাৰিৰ কাৰণে, আজাৰিয়ে কি ধুনীয়া খাউচকে গ'লটো সোমাই দিলে। কি ধুনীয়া বেটাৰিন মেটচ। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মই আগতেও কৈছিলোঁ যে নৰ্থ ইষ্ট ইউনাইটেড হোম ৰেকৰ্ড ইমান ভাল নহয়, কিন্তু এৱে ৰেকৰ্ড কি খাতাৰনাক ৰেকৰ্ড। জামশেদপুৰৰ হোম ৰেকৰ্ড বহুতেই ষ্ট্ৰং আছিলে, কিন্তু আজাৰিয়াই সেই ৰেকৰ্ড ভাঙি দিলে। আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ আজাৰিয়া হ'ল most goal scorer in the ISL, 25 goal contribution আৰু 20 goal আবে নৰ্থ ইষ্ট ইউনাইটেড এফচি এই ISL 2024-25 টোটেল 39 গোল দিছে। 39 গোলৰ 20 গোলেই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ আজাৰিয়া মাৰিছে। অকলেই আধা গোল, আধাতকৈ বেছি গোল মাৰি দিছে আজাৰিয়ে, লগতে 5টা এছিষ্ট কৰিছে। কালি মেটচখন এনেকৈ ইমানেই আছিলে, বহুত ধুনীয়া মেটচ আছিলে। আৰু নেক্সট মেটচখন আছে বেংগলুৰু এফচিৰ লগত, এখন হোম মেটচ হ'ব, শ্বিলঙত হ'ব। তো চাবলৈ বহুত ভাল লাগিব, মজা লাগিব মেটচখন। কিন্তু নৰ্থ ইষ্টৰ এটা দুখবৰ যেন মহম্মদ আলী বেমাৰ 7খন য়েল্ল' কাৰ্ডৰ কাৰণে নাথাকিব, যিহেতু ছাছপেণ্ড থাকিব, মহম্মদ আলী বেমাৰ নাথাকিব। আৰু কিন্তু জিথিন আৰু লুইচ মাকাৰ্টন, যি জামশেদপুৰৰ লগত যিখন মেটচত ছাছপেণ্ড হৈছিলে, লুইচ মাকাৰ্টন আৰু জিথিন এমএছ আহি যাব। তো মেটচখন চাই কেনেকুৱা পালে আপোনালোকে জনাব, আপোনালোকৰ নিজৰ অপিনিয়ন ক'ব। আৰু বেংগলুৰুৰ লগত কিমান স্ক'ৰ লাইনত নৰ্থ ইষ্ট জিকিব বা কি হ'ব মেটচখন, প্ৰেডিকশ্যনটো আপোনালোকে নিচত কমেণ্ট কৰি দিয়ক। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু এনেধৰণৰ বাৰ্তালাপ কৰি থাকিম আপোনালোকৰ লগত। জয় হিন্দ।